নিৰ্বাচনৰ আগত জুবিনদাৰ হত্যাৰ ন্যায় দিম বুলি কৈ নিদিলে জনগণৰ আশীৰ্বাদ পাবনে অভিযান কওক বিজেপি নেতৃত্বাধীন NDA AIDFৰ অক্সিজেন নোলোৱাকৈ অসমত ৰাজনীতি কৰিব নোৱাৰে আশীৰ্বাদ যাত্ৰা নহয় ইয়াত জন অভিশাপ যাত্ৰা বুলি আজিৰ পৰা লিপিবদ্ধ হ'ব লাগে আজিৰ পৰা চিহ্নিত হ'ব 2024 চনৰ লোকসভা নিৰ্বাচনত অসমৰ ৰাইজেও এইটো মেণ্ডেট দি দিলে যে আচলতে আজমল AIDF বিজেপিৰ অতি সুপৰিকল্পিত এগৰাকী এজেণ্ট ইয়াৰ ৰাইজৰ আশীৰ্বাদ যাত্ৰা নেকি কিন্তু জন আশীৰ্বাদ যাত্ৰা নহয় এইটো জন অভিশাপ যাত্ৰা AIDF বিজেপিৰ বি টিম আৰু AIDFৰ অক্সিজেন নোলোৱাকৈ বিজেপি চলিব নোৱাৰে যোৱাকালি প্ৰমাণ হৈ গ'ল বিজেপি নেতৃত্বাধীন NDA AIDFৰ অক্সিজেন নোলোৱাকৈ অসমত ৰাজনীতি কৰিব নোৱাৰে এইটো 100% লিখি ৰাখক আৰু অতদিনে আজি অসমৰ যিগৰাকী মানুহ মুখ্যমন্ত্ৰী সেই মানুহগৰাকীয়ে কংগ্ৰেছত থাকোঁতেও তেওঁ সেই ষড়যন্ত্ৰটো কৰি আছিল সেই সাম্প্ৰদায়িক ৰাজনীতিৰ ষড়যন্ত্ৰটো তেওঁহে চলাই আছিল আচলতে এইবাৰ পুৰা প্ৰমাণ হৈ গ'ল আৰু যোৱাকালিৰ ঘটনা এই কথা প্ৰমাণ কৰিলে আগৰ তেওঁলোকৰ যিবোৰ কথা এতিয়া তেওঁলোকৰ কাৰণে পুৰণা অচিনাকি মানুহ চিনাকি হৈ গ'ল তেওঁলোকৰ কাৰণে আগতে তেওঁলোকে গ্ৰহণ নকৰা মানুহ কালি গ্ৰহণযোগ্য হৈ গ'ল গতিকে এই কথা পুনৰ প্ৰমাণ হৈ গ'ল অতদিনে তেওঁলোকৰ এতিয়া অসমত বিজেপি অতদিনে জীয়াই আছিলে কেৱল মাত্ৰ AIDFৰ কাৰণে সাম্প্ৰদায়িকতাৰ মুখখন তেওঁলোকে দেখুৱায় বদৰুদ্দিন আজমল চাহাব তেওঁলোকৰ কাৰণে শক্তি তেওঁলোকৰ কাৰণে ইন্ধন তেওঁলোকৰ কাৰণে অক্সিজেন সকলো আৰু সেই কথা বাৰে বাৰে প্ৰমাণ হৈ আহিছে আমাক সেই সময়ত আগতে যেতিয়া আৰম্ভণি আমি কৰিছিলোঁ মানুহে গ্ৰহণ কৰা নাছিল কিন্তু 2024 চনৰ লোকসভা নিৰ্বাচনত অসমৰ ৰাইজেও এইটো মেণ্ডেট দি দিলে যে আচলতে আজমল AIDF বিজেপিৰ অতি সুপৰিকল্পিত এগৰাকী এজেণ্ট আৰু সেইকাৰণে এইবাৰো এই 2026 চনৰ বিধানসভা নিৰ্বাচন আপোনালোকে যিটো কথা কৈ আছে জন আশীৰ্বাদ যাত্ৰা কৈ আছে আপোনালোকে সকলোৱে ইয়াৰ ৰাইজৰ আশীৰ্বাদ যাত্ৰা নেকি কিন্তু জন আশীৰ্বাদ যাত্ৰা নহয় এইটো জন অভিশাপ যাত্ৰা এই যে জনজাতীয় মানুহৰ 49,500 বিঘা মাটি আম্বানী আদানী আৰু ৰামদেৱ গডৰেজক দি দিছে জনজাতীয় মানুহৰ ইয়াৰ আশীৰ্বাদ পাব নেকি এই যে মুখ্যমন্ত্ৰীৰ পৰিয়ালে দুৰ্নীতি কৰি আছে সম্পত্তিৰ অবাধ তেওঁলোকে মানে লাখ লাখ হাজাৰ হাজাৰ কোটি টকাৰ তেওঁলোকৰ বিভিন্ন সম্পত্তিৰ ইফাল সিফাল জনগণৰ ইয়াত কি আশীৰ্বাদ পাব জনগণৰ অভিশাপ পাব এই যে কৰ কাটল বঢ়াইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি 180% পৰা 270%লৈকে মাটিৰ খাজানা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত 3 গুণ বাঢ়িছিলে এতিয়া 2 গুণ আৰু এতিয়া 100% তাৰমানে আৰু 2 গুণ সৰ্বমুঠ 7 গুণ বাঢ়িলে এয়া জনগণৰ আশীৰ্বাদ পাবনে অভিশাপ পাব গীৰগাই কেলেংকাৰী কৰিলে গীৰগাই কেলেংকাৰী কৰাৰ পাছত আমাৰ যিসকলে তেওঁলোকে হিন্দুত্বৰ নামত গোমাতাৰ নামত তেওঁলোকে ৰাজনীতি কৰে সেই সনাতনী পন্থাত তেওঁলোকে আশীৰ্বাদ পাবনে অভিশাপ পাব আপোনালোকে কওক এয়া মৌলিক প্ৰশ্ন জনগণৰ এতিয়া টুল টেক্স কিমানখন টুল আছিল আগতে কিমানখন টুল গেট আছিলে 27খন বঢ়াবলৈ লক্ষ্য হয় নহয় এই নিৰ্বাচনৰ আগত 2-3খন আৰু উপহাৰ দিলে নে নাই দিয়া জনগণৰ ইয়াত আশীৰ্বাদ পাবনে অভিশাপ পাব লাইটৰ বিল তেওঁলোকে প্ৰথমতে কেইবাবাৰো বঢ়াই নি শেষত স্মাৰ্ট ডকাইট লগাই দিলে স্মাৰ্ট মিটাৰ লগাই দিলে হয় নহয় জনগণৰ আশীৰ্বাদ পাবনে অভিশাপ পাব গতিকে এইবোৰ কথা অসম চুক্তিৰ 6 নম্বৰ দফা আজিলৈকে কাৰ্যকৰী নকৰিলে বানপানী গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান নকৰিলে অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিম বুলি কৈ নকৰিলে 16 মে পিছত বিদেশীত তাৰি টোপোলা বান্ধি যাব লাগিব বুলি কৈ তেওঁলোকে বিদেশীক নেখেদিলে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক পুনৰুজ্জীৱিত কৰিম বুলি কৈ বিক্ৰী কৰিলে সব আটাইতকৈ ডাঙৰ কথা নিৰ্বাচনৰ আগত জুবিনদাৰ হত্যাৰ ন্যায় দিম বুলি কৈ নিদিলে জনগণৰ আশীৰ্বাদ পাবনে অভিশাপ পাব কওক আপোনালোকে এয়া জন আশীৰ্বাদ যাত্ৰা নহয় এয়া জন অভিশাপ যাত্ৰা বুলি আজিৰ পৰা লিপিবদ্ধ হ'ব লাগে আজিৰ পৰা চিহ্নিত হ'ব গতিকে ৰাইজ এয়া জন আশীৰ্বাদ যাত্ৰা নহয় আৰু জনগণে দিব লগা আশীৰ্বাদ দি আছে 26ৰ নিৰ্বাচনত অহা 7 আৰু 10 বা 11 তাৰিখৰ ভিতৰত হ'বতো নিৰ্বাচন ইয়াত জনতাৰ যি অভিশাপ তেওঁলোকে EVM বাকচৰ ভিতৰত তেওঁলোকে চিল মোহৰ মাৰি ভৰাই